নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল কনচেপ্ট ক্লিয়াৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছো। এই ভিডিঅ'টিত আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ পৰিমেয় সংখ্যা নামৰ প্ৰথমটি পাঠ। চোৱা, পৰিমেয় সংখ্যা কাক বোলে? যিবোৰ সংখ্যা p by q আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত q not equal 0। q not equal 0 অৰ্থাৎ এই q টো 0 হ'ব নোৱাৰে। q not equal 0 সেইবোৰ সংখ্যাক পৰিমেয় সংখ্যা বোলে। p আৰু q অখণ্ড সংখ্যা। যিবোৰ সংখ্যা p by q আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত q not equal 0, সেইবোৰ সংখ্যাক পৰিমেয় সংখ্যা বোলে। p আৰু q অৰ্থাৎ লব আৰু হৰ, p আৰু q টো অখণ্ড সংখ্যা হ'ব লাগিব। এইবোৰ সংখ্যাক পৰিমেয় সংখ্যা বোলে। যেনে 1/2 এইটো p আৰু এইটো q, p by q এইটো পৰিমেয় সংখ্যা। 12/100 এইটো পৰিমেয় সংখ্যা। এইটো p, এইটো q। পৰিমেয় সংখ্যা কিছুমানৰ তোমালোকে উদাহৰণ চোৱা। আমি যেনেকৈ অলপ আগতে আলোচনা কৰিলো, এইবোৰ সংখ্যা অৰ্থাৎ p by q আকাৰত আছে 1/2, 2/7, 5/7 এইবোৰ সংখ্যা পৰিমেয়, অৰ্থাৎ ই p by q আকাৰত থকা আমি দেখিছো। p by q আকাৰত থকা দেখিছো, এইবোৰ পৰিমেয় সংখ্যা। কিন্তু আমি যদি 1 লিখো বা 5 লিখো বা 10 লিখো, এইবোৰ সংখ্যা পৰিমেয় হ'বনে? হ'ব, কাৰণ এইবোৰ সংখ্যাৰ তলত হ'লে কি থাকে? এটা 1 থাকে। ই p by q আকাৰত থাকে, অৰ্থাৎ এইবোৰ সংখ্যাও পৰিমেয় হ'ব। আৰু কিছুমান সংখ্যা আমি ইয়াত পাম। দশমিকত থকা সংখ্যাবোৰ চোৱা, 0.1 বা 1.7 এনেকুৱা সংখ্যাবোৰ পৰিমেয় সংখ্যা হ'ব, কাৰণ দশমিকৰ পিছফালে কেইটা অংক আছে? এটা। দশমিকৰ পিছফালে কেইটা অংক আছে? এটা। 7 আছে, ইয়াত 1 আছে, অৰ্থাৎ ই পৰিসমাপ্ত হৈছে। পৰিসমাপ্ত হ'ল মানে দশমিকৰ পিছফালে এটা অংক, তাৰপিছত ই শেষ হৈছে। দশমিকৰ পিছফালে এটা অংক আছে, তাৰপিছত শেষ হৈছে। এইটো চোৱা, 2.337 দশমিকৰ পিছফালে তিনিটা অংক আছে, 337, 7ত শেষ হৈছে। গতিকে এইবোৰ সংখ্যা পৰিমেয়, অৰ্থাৎ যিবোৰ সংখ্যা দশমিকত থাকে কিন্তু দশমিকৰ পিছফালে এটা ঠাইত শেষ হয়। যেনেকৈ ইয়াত এটা ঠাইত শেষ হৈ গৈছে, দশমিকৰ পিছফালে এটা অংকৰ পিছত শেষ হৈ গৈছে। ইয়াত 1, 2, 3টা অংক আছে, ইয়াত শেষ হৈছে। ই পৰিসমাপ্ত বুলি কোৱা হয়। গতিকে এইবোৰ সংখ্যা পৰিমেয়, কাৰণ এইবোৰ সংখ্যাক আমি p by q আকাৰলৈ নিব পাৰো। ইয়াক আমি এনেকৈ লিখিব পাৰো 1 আৰু তলত 10, কাৰণ দশমিকৰ পিছফালে যদি এটা অংক থাকে আমি এটা 0 দিওঁ। ইয়াত চোৱা, 1 আৰু 7 আছে, 1, 7 দশমিকৰ পিছফালে এটা যে সংখ্যা আছে, অংক আছে, আমি দিম
এটা 0 ইয়াত চোৱা 2 3 3 7 দশমিকৰ পিছফালে তিনিটা অংক আছে 1 2 3 আমি ইয়াত দিম 1 2 3 এইবোৰ পৰিমেয় সংখ্যা হ'ল p by q হ'ল p by q হ'ল p by q হ'ল অৰ্থাৎ এইবোৰ পৰিমেয় সংখ্যা এতিয়া আমি কিছুমান অন্য পৰিমেয় সংখ্যা পাম চোৱা এই সংখ্যাটো মন কৰা কি দেখিছা যে 0.111 আৰু ডট 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 আছে অৰ্থাৎ ইয়াত এক যোনটো অংক আছে একটো বাৰে বাৰে ৰিপিট হৈ থকা দেখা গৈছে 1111 আছে আৰু ই অসীমলৈ বিয়পি থকা দেখা গৈছে অৰ্থাৎ ই পৰিসমাপ্ত নহয় ই অপৰিসমাপ্ত সংখ্যা অপৰিসমাপ্ত আৰু 1 টো বাৰে বাৰে কি হৈছে ৰিপিট হৈ আছে গতিকে এনেকুৱা সংখ্যাবোৰ আমি পৰিমেয় বুলি পাম লক্ষ্য কৰা 112 112 112 ডট 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 অৰ্থাৎ যদি ভালকৈ লক্ষ্য কৰা 112 112 112 এইকেইটা অংক কি হৈছে চোৱা একে একে ৰিপিট হৈছে 112 112 112 অৰ্থাৎ ই অপৰিসমাপ্ত অসীমলৈ গৈ আছে আৰু এই 112 112 কি হৈছে বাৰে বাৰে ৰিপিট হৈ আছে গতিকে ই পৰিমেয় সংখ্যা এই সংখ্যাটো মন কৰা 1.4747 ডট 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 অৰ্থাৎ 4747 কি হৈছে ৰিপিট হৈছে আৰু অপৰিসমাপ্ত গতিকে ই পৰিমেয় সংখ্যা এইবোৰ সংখ্যা আৰু এক প্ৰকাৰে লিখিব পাৰি চোৱা 0.111 ডট 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 এইটো এনেকৈ লিখিছিলো এই সংখ্যাটো আমি 0.1 আৰু ওপৰত আপোনাৰ এডাল আজ দিব পাৰো এইটো এনেকৈ লিখা আৰু এনেকৈ লিখা একে কথা এই আজ দিলে কি বুজাইছে যে 1 টো বাৰে বাৰে ৰিপিট হৈ আছে অসীমলৈ এই সংখ্যাটোলৈ মন কৰা 1.4747 4747 বাৰে বাৰে ৰিপিট হৈ আছিল আৰু অসীমলৈ ই বিয়পি আছিল গতিকে আমি ইয়াত 1.47 এনেকৈ এডাল আজ দিব পাৰো এই আজডাল চোৱা 4 আৰু 7 দুটাতে আছে গতিকে ই কি বুজাইছে যে 47 টো বাৰে বাৰে ৰিপিট হৈ আছে গতিকে এইবোৰ পৰিমেয় সংখ্যা এতিয়া ছাত্ৰ ছাত্ৰীসকল যিবিলাক সংখ্যাৰ কথা আমি পঢ়িলো 0.1 অৰ্থাৎ ই কি পৰিমেয় সংখ্যা আছিল আৰু ই পৰিসমাপ্ত মানে এটা ঠাইত শেষ হৈ গৈছিল 2.21 দশমিকৰ পিছফালে দুটা অংক আছে আৰু ইয়াত কি হৈছে দুটা অংকৰ পিছফালে ই শেষ হৈছে অৰ্থাৎ ই পৰিসমাপ্ত এইবিলাক অংক কি বাৰে বাৰে ৰিপিট হৈ আছিল আৰু ই অপৰিসমাপ্ত আছিল এইবোৰ সংখ্যা পৰিমেয় সংখ্যা এইবোৰ সংখ্যাক আমি কেনেকৈ p by q আকাৰত লিখিম আমি কেনেকৈ p by q আকাৰত লিখিম চোৱা ইয়াত লক্ষ্য কৰা 0.1 আৰু 2.21 ক p by q আকাৰত লিখা 0.1 ইয়াত চোৱা দশমিকৰ পিছফালে কি আছে 1 আছে ইয়াত 1 লিখিম আৰু দশমিকৰ পিছফালে কেইটা অংক আছে এটা একৰ লগত আমি কি দিম 0 এটা দিম ই পৰিমেয় হ'ল p by q আকাৰলৈ
আমি লিখিলো এবাৰ চাবা 2.21 আছিল 2.21 কি আছে ইয়াত 221 আছে 221 আছে অংক কেইটা আৰু দশমিকৰ পিছফালে কেইটা অংক আছে দুটা এটা দুটা গতিকে ইয়াত কি দিম একৰ লগত কেইটা জিৰ' দিম আমি দুটা জিৰ' দিম দুটা অংক আছে দুটা জিৰ' দিম যদি তিনিটা অংক থাকিলহেঁতেন 221 হলহেঁতেন অংক কেইটা কি আছে 2221 আছে আৰু দশমিকৰ পিছফালে তিনিটা অংক আছে 1ৰ পিছফালে তিনিটা জিৰ' দিম গতিকে এইবোৰ সংখ্যা p by q আকাৰত আমি প্ৰকাশ কৰিলো p by q এইবিলাক পৰিমেয় সংখ্যা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইটো পৰিসমাপ্ত সংখ্যাবোৰ কেনেকৈ পৰিমেয় কৰিব লাগে অৰ্থাৎ p by q আকাৰত প্ৰকাশ কৰিব লাগে সেইটো শিকিলা এতিয়া চোৱা যিবোৰ সংখ্যা অপৰিসমাপ্ত 0.111 হওক 0.222 হওক বা 0.333 হওক এইবোৰ সংখ্যা কেনেকৈ আমি p by q আকাৰত লিখিম চোৱা 0.1111 ... ইমানক p by q আকাৰত প্ৰকাশ কৰা বা এই কোৱেশ্চনটো এনে হৈ থাকিব পাৰে 0.1 ওপৰত আছে ইমানক p by q আকাৰত লিখা দুটা কোৱেশ্চনে একে মই কৈছিলোৱে যে যদি একে অংক ৰিপিট হৈ থাকে ইয়াৰ ওপৰত কি থাকে জাল আজ থাকে গতিকে দুটা একে ধৰি লবা ধৰা হল x সমান 0.111 মানে 1ৰ ওপৰত আজ আছিল মানে 1টো বাৰে বাৰে ৰিপিট হৈ আছিল সেয়ে আমি x সমান 111 লিখিলো মানে সাধাৰণতে কিতাপসমূহত এনেকৈ নাথাকে এনেকৈ থকা দেখা যায় 0.1 ওপৰত আছে ইমানক p by q আকাৰত প্ৰকাশ কৰা গতিকে আমি x সমান 0.1111 লিখিলো ইয়াত কি কৰিবা তোমালোকে এই দশমিকটো 11 পিছফালে লৈ যাম আমি ইয়াত আমি 11 যদি পিছফালে নিও ইয়াত কি পূৰণ কৰিম আমি সমান চিহ্নৰ লেফট সাইডে x ৰ লগত আমি 10 পূৰণ কৰিলো সমান চিহ্নৰ লেফট সাইডে যদি আমি 10 পূৰণ কৰো ৰাইট সাইডে 10 পূৰণ কৰিম অৰ্থাৎ ইয়াতে যদি মই 10 পূৰণ কৰো ই এক ঘৰ পিছফালে গুচি যাব দশমিকটো ইয়াৰ পৰা কৰলেও যাব এক ঘৰ পিছফালে যাব ইয়াত যাব তোমালোকে ইয়াত চোৱা দশমিক কোড আছিল 0.111 দশমিক আছিল ইয়াত যদি মই 10 পূৰণ কৰো দশমিকটো কলৈ যাব ইয়াৰ পৰা ইয়াত গুচি যাব মানে 1.11 হ'ব এনেকুৱা হ'ব 1.11 হ'ব গতিকে 1.11 হ'ব ইয়াত মই 1 নম্বৰ দিলো এইটো মই 2 নম্বৰ দিলো এতিয়া 2 ৰ পৰা আমি 1 কি কৰিম বিয়োগ কৰিম 2 ৰ পৰা কিয় বিয়োগ কৰিলো চোৱা এই তলৰ হাৰিটো কি আছিল 2 নম্বৰ আৰু ওপৰৰ হাৰিটো আছিল 1 নম্বৰ ওপৰৰ হাৰিত কি আছে x ৰ লগত সহগ কি আছে চোৱা 1 আছে আৰু ইয়াত x ৰ লগত সহগ কি আছে 10 আছে কেতিয়াও 1 ৰ পৰা 10 বিয়োগ নহয় 10 ৰ পৰাহে কি হ'ব 1 বিয়োগ হ'ব গতিকে 10 ৰ পৰা আমি 1 বিয়োগ কৰিম মানে 10x ৰ পৰা 1x বিয়োগ কৰি দিয়া কি হ'ব 9x পালা ইয়াত আমি কি লিখিম 9x ঠিক তেনেকৈ ৰাইট সাইডে চোৱা ৰাইট সাইডে 2 নম্বৰ হাৰিত কি আছিল 1.11 আৰু ওপৰত কি আছিল 0.111 বিয়োগ কৰি দিয়া কি হ'ব 0 0 0 দশমিক 1 ৰ পৰা 0 গেল কি হল 1 অৰ্থাৎ কি হল এটো 1 হল 1.00 অৰ্থাৎ 1 হল ইয়াত চোৱা 9 আৰু x কি আছে পূৰণ হৈ আছে যদি পূৰণ হৈ থাকে সমান চিহ্ন লেফট সাইডে পৰা যদি ৰাইট সাইডে গুচি যায় কি হয় হৰণ হয় অৰ্থাৎ 1/9 কি পালো ই p by q আকাৰত পোৱা গল গতিকে এইটো পৰিমেয় সংখ্যা যদি এইটো পৰিমেয় সংখ্যা হয়
0.1 ওপৰত যে আছিল এইটো পৰিমেয় এইটো যদি পৰিমেয় এইটো পৰিমেয় অৰ্থাৎ ই পৰিমেয় সংখ্যা